ঢলাৰ এটি গুৰুত্বপূৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক। পথৰ দুৰৱস্থাই উদঙাইছে উন্নয়নৰ নমুনা। এআঁঠু বোকা পানীৰ মাজেৰে চলাচল কৰিবলগীয়া হৈছে গঞাৰ ৰাইজে। দৰঙৰ ঢোলাৰ এটি পথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। ঢোলাৰ লতাখাট বজাৰৰ পৰা বিভিন্ন অঞ্চললৈ যোৱা একমাত্ৰ পথটি বৰ্তমান বোকা আৰু পানীৰে ভৰি পৰিছে। বছৰৰ ছমাহে বোকা পানীৰে উপচি থাকে পথটি। প্ৰতিদিনে শ শ ৰাইজে এই পথেৰেই অহা যোৱা কৰিব লাগে। বহুকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে বোকা খচি এনেদৰে যাবলগীয়া হৈ পৰিছে। পথটি মেৰামতি কৰাত গুৰুত্ব নিদিয়া হৈছে বিভাগীয় কৰ্তৃপক্ষই। অতি সোনকালে পথটি মেৰামতি কৰি ৰাইজৰ চলাচল কৰাত সুবিধা কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনায় আমচুৰ দৰং জিলা সমিতিৰ লগতে স্থানীয় ৰাইজে। মংগলদৈৰ পৰা হবিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সব আমাৰ এই দৰং জিলাৰ আপোনাৰ এই লতাঘাট বজাৰখন উল্লেখনীয় বজাৰ আৰু এই বজাৰ বা এই অঞ্চলৰ পৰা আপোনাৰ এইফালে ভকতপাৰা কলাইগড় যোৱা ৰাস্তা, লগতে আপোনাৰ এই ৰাস্তা দি আপোনাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী বা সাধাৰণ ৰাইজে অহা যোৱা কৰে। কেইবাখনো চৰকাৰী বিদ্যালয় থকাৰ লগতে ব্যক্তিগত খণ্ডৰো বিদ্যালয় আছে। কিন্তু আপোনালোকে ইতিমধ্যে ৰাইজে বিভিন্ন ধৰণৰ আপোনালোকে এইক্ষেত্ৰত অভিযোগ দাখিল কৰিছে বা ৰাইজে বিভিন্ন ধৰণৰ বিভিন্ন সময়ত অনুৰোধ জনাই আহিছিল জিলা প্ৰশাসন চৰকাৰক যে এই ৰাস্তাখনৰ কাম অতি সোনকালে হ'ব লাগে। কিন্তু আমি যি দেখা পাইছোঁ যে আপোনাৰ ৰাস্তা এই কামটো কাম কৰাই নাই। গতিকে আমি জিলা প্ৰশাসন, আপোনাৰ স্থানীয় প্ৰতিনিধি, বিধায়ক ডাঙৰীয়া সকলোকে আমি অনুৰোধ জনাইছোঁ যে এই ব্যস্ততাপূৰ্ণ ৰাস্তাটোত আপোনাৰ এই ৰাস্তাৰ বাবে যিহেতু ছাত্ৰ ছাত্ৰী যাব পৰা অৱস্থাত নাই, আপোনাৰ বাৰিষাৰ দিন আহি আছে, গতিকে বাৰিষাৰ দিন চলি আছে, আপোনাৰ খুব অহা যোৱাই কৰিব নোৱাৰে। আপোনাৰ য'ত আপোনাৰ যাওঁতে আপোনাৰ 5 মিনিট লাগে, আপোনাৰ সেই ৰাস্তাটো বেয়া হৈ আছে। আমাৰ এইটো চৰকাৰৰ কাছে আমাৰ এইটো আবেদন কৰিছোঁ, আমি অনুৰোধ কৰিছোঁ অলপ বৰষুণ দিয়াৰ লগে লগে আমাৰ অহা যোৱা একদম শাস্তি আহিব নোৱাৰোঁ। কাৰণ ঘৰৰ ওপৰত দি যাব নোৱাৰে, ইফালেও আহিব নোৱাৰে, বোকা পানী উঠিছে, বহুত পানী হৈ যায়। এটা গাড়ী চলাচল কৰিব নোৱাৰে, আপোনাৰ এম্বুলেঞ্চ আহিব নোৱাৰে। বেমাৰত পৰিলেও আমাৰ খুব কষ্ট হয়। কেনেকৈ যাম, কোনপথে ওলাই যাম, যাবই নোৱাৰোঁ। দৈনিক বজাৰ আছে, ইয়াতে স্কুল আছে, আমাৰ কিমান অহা যোৱা অসুবিধা হৈছে। চৰকাৰৰ ফালে আমি অনুৰোধ কৰিছোঁ যাতে আমাক অতি সোনকালে আমাক ৰাস্তা কামখিনি কৰি দিয়ে। এইখিনি আমাৰ কথা। এই ৰাস্তা আমাৰ বছৰৰ 12 মাহৰ ভিতৰত 6 মাহে তাৰমানে বোকা বানপানী এনেকুৱা পানী জমা হৈ থাকে, একাঠলৈ পানী। এইটো ৰাস্তাৰে আমাৰ ইয়াৰ পৰা ভকতপাৰালৈ অহা যোৱা পথ। এইটো ৰাস্তাৰ ভিতৰত স্কুলৰ এইখিনি মাজত আমাৰ 2-3খনকৈ LP ME স্কুল আছে। গোটেইখিনি ল'ৰা ছোৱালী অহা যোৱাত এনেকুৱা ব্যাঘাত জন্মে, আমি এইখিনি আৰু ভাষা দি ক'ব নোৱাৰিম। ডিপাৰ্টমেণ্টক মই এইখিনিয়ে জনাম যে অতি সোনকালে, যিমান পাৰে সোনকালে আমাৰ এইটো ৰাস্তাটো ভালকৈ দিয়াৰ কাৰণে আমি অনুৰোধ জনাম।